মূল্যবোধ কাক বোলে আমি প্ৰথম কথা সেইটো জানি ল'ব লাগিব। মূল্যবোধ নজনা মানুহে কেতিয়াও মূল্যবোধৰ কথা বেলেগক ক'ব নোৱাৰে নহয়। আমি মূল্যবোধ কাক কওঁ আপোনালোকে শুনি লওক এবাৰ, যে পৃথিৱীত যিমান বস্তু আছে, যিমান বিষয় আছে, প্ৰত্যেকটো বস্তুৱে আমাৰ কাৰণে মূল্যৱান হয়। এই মূল্যৱান বস্তুবিলাকক সঠিক মূল্য দিবলৈ আমি শিকিব লাগে। চব বস্তুৱে পৃথিৱীত আপুনি চকুৰে যিমান বস্তু দেখিছে, কাণেৰে যিমান কথা শুনিছে, বা যিমান আপোনাৰ মগজুত হৃদয়ংগম হৈ আছে, শৰীৰ বা অন্তৰত আপোনাৰ হৃদয়ংগম হৈ আছে, এই কথাবিলাক হ'ল আমাৰ কাৰণে, দেশৰ কাৰণে, জাতিৰ কাৰণে দৰকাৰী কথা হয়। এই দৰকাৰী কথাবিলাক আমাৰ কাৰণে মূল্যৱান হয়। গতিকে আমি আমাৰ মূল্যৱান বস্তুবিলাকক সঠিক মূল্য দিবলৈ শিকাটোৱে হ'ল মূল্যবোধ। গতিকে মূল্যবোধ নামৰ বেলেগ এটা বস্তু নাই। কিতাপত এইটো বস্তু পাবলৈ ডাইৰেক্ট নাপায় আপুনি পঢ়িবলৈ। মূল্যবোধটো পাবলৈ হ'লে আপুনি প্ৰত্যেকটো মূল্যৱান বস্তুক সঠিক মূল্য দিবলৈ শিকক। এতিয়া আমাৰ সমাজত প্ৰচলিত ধ্যান ধাৰণা, মূল্যবোধ, ৰীতি নীতি, নিয়ম কানুন, আদব কায়দা, প্ৰযুক্তি, এই যিমানবিলাক আছে, যান বাহনকে ধৰি গোটেইবিলাক বস্তুগত বিষয়বস্তু হওক বা অবস্তুগত বিষয়বস্তু, এই গোটেইবিলাকেই আমাৰ কাৰণে মূল্যৱান হয়। কোনোবা এটা ক্ষেত্ৰত মূল্যৱান নহয় আৰু কোনোবা এটা ক্ষেত্ৰত মূল্যৱান হয়। গতিকে যিটো বস্তুৰ য'ত মূল্য আছে, সেই মূল্যটো উপলব্ধি কৰিবলৈ শিকাটোৱে হ'ল মূল্যবোধৰ শিক্ষা। গতিকে আপোনালোকে ৰাজনৈতিক নেতা হিচাপে আপোনালোকৰ ৰাজনীতিত মূল্য আছেতো। ৰাজনীতি আমি কিয় কৰিব লাগে? দেশ পৰিচালনা কৰিবৰ কাৰণে, জাতি পৰিচালনা কৰিবৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ। চৰকাৰ বনাম আমি, সেই চৰকাৰে আমাৰ জনসাধাৰণক শাসন কৰিব, জনসাধাৰণক সঠিক পথ দিব। গতিকে আপোনালোকে নিজৰ মূল্যবোৰ ৰক্ষা কৰি আপোনালোকে কাম কৰক। যিকোনো এটা দললৈ ক্ষমতা লাভৰ কাৰণে, টকা পইচাৰ লোভত যদি আপোনালোকে দল এৰি গুচি যায়, তেতিয়াহ'লে আমি জনসাধাৰণবিলাক কেনেকৈ আমি থাকিম? আমি জনসাধাৰণে আপোনালোকক চাই আছোঁ সদায়। জনসাধাৰণে আমি চৰকাৰৰ পৰা আশা আকাংক্ষা আমাৰ বহুত আছে, সেইবিলাক বিচাৰোঁ। বিৰোধী দলৰ মানুহবিলাকে চৰকাৰৰ সঠিক পথে যাবলৈ আপোনালোকে সমালোচনা কৰক। সমালোচনা কৰিলে কি হ'ব? তেতিয়া চৰকাৰ সঠিকভাৱে আগবাঢ়িব। গতিকে চৰকাৰৰ মূল্য আছে, আমাৰ জনসাধাৰণৰ কাৰণে চৰকাৰখনৰ মূল্য আছে। এই মূল্যটোক বোধ কৰিবলৈ শিকিব লাগে। গতিকে মূল্যবোধটো আপুনি যিকোনো কথাত, যিকোনো সময়ত কিতাপৰ পৰা আপুনি লাভ কৰিব নোৱাৰে।